So hello friends, welcome to my channel Luxo Learning Academy. So আজি আমি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকক আজি আসাম পুলিচ কনষ্টেবলৰ বিষয়ে আসাম পুলিচ কনষ্টেবলৰ আপোনাৰ গোটেইখিনি ডিটেইলছ আমি এই ভিডিওটোৰ মাধ্যমেৰে আপোনালোকৰ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম আপোনাৰ এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, ডকুমেণ্টছ আপোনালোকক কি কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে, এজ লিমিট আপোনালোকৰ আলোচনা কৰিম। মেডিকেলত কি কি চেকআপ কৰে, কেনেকুৱা কি মেডিকেল হয়, PET PMT ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল মেজাৰমেণ্ট টেষ্ট আমি আলোচনা কৰিম। ভাইভা কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, কি কৰিম, কেনেকুৱাকৈ আপোনাৰ প্ৰিপাৰেশ্যন কৰিব, ৰিটেন এক্সামৰ বিষয়ে আমি আলোচনা কৰিম। চিলেবাছ আমি আলোচনা কৰিম। চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণে হয় আলোচনা কৰিম। চেলাৰী আপোনালোকৰ কেনেকুৱা কি হ'ব, পষ্টিং আপোনালোকৰ কেনেকুৱাকৈ পষ্টিং ক'ত হ'ব, আপোনাৰ ট্ৰেন্সফাৰ ল'ব পাৰিব নে নোৱাৰে পিছত নিজৰ হোম লোকেশ্যনলৈ। চ' গোটেইখিনি MCC মাৰ্কছ কিমান থাকে, চ' গোটেইখিনি এই ভিডিঅ'টোৰ মাধ্যমত গোটেইখিনি মই কেপচাৰ কৰিবলৈ ট্ৰাই কৰিম, চেষ্টা কৰিম। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মই বেছি সময় নষ্ট নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই গোটেইখিনি ডিটেইলছ ভালদৰে যিখিনি লাগে মই লিখি ৰাখিছোঁ, যিখিনি লাগে আগতীয়াকৈ লিখি ৰাখিছোঁ, কাৰণ যাতে কোনো ধৰণৰ বস্তু ৰৈ নাযায়। তথাপিতো যদি কিবা বস্তু ৰৈ যায় তেতিয়াহ'লে আপোনালোকে পিছত মোক কমেণ্ট কৰি জনাই দিব, মই পিছত আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক বুজাম। তো প্ৰথমতে আমি জানিম AB আৰু কনষ্টেবল UB। কনষ্টেবলৰ দুটা ভাগ আছে, এটা আছে AB, এটা হৈছে AB। AB মানে হৈছে আপোনাৰ আৰ্ম ব্ৰাঞ্চ, আপোনালোকৰ হাতিয়াৰ থাকিব, বন্দুক থাকিব আপোনালোকৰ। আৰু UB হৈছে আনআৰ্ম ব্ৰাঞ্চ, যিটো আপোনালোকৰ হাতিয়াৰ কোনো ধৰণৰ নাথাকে, থাকে যদিও তেনেকুৱাকৈ ইউজ নকৰে তেওঁলোকে। আনআৰ্ম ব্ৰাঞ্চটো সাধাৰণতে আপোনাৰ ধৰি লওক থানাতে হয় বা চকীতে হওক বা আপুনি কিবা এৰেষ্ট কৰিব গ'লে তেনেকুৱা কিবা কামত, লিখা পঢ়া কামত যিখিনি থাকে সেইখিনি আনআৰ্ম ব্ৰাঞ্চৰ হয়। আৰ্ম ব্ৰাঞ্চৰ যিখিনি আপোনালোকৰ আপোনালোকৰ এইখিনি ডিউটি আপোনালোকৰ ফিল্ডত হয় বেছিভাগ। চ' আপোনালোকৰ ধৰি লওক কিবা সভা মিটিং হ'লে, ক'ৰবাত কিবা অঘটন ঘটিলে, কিবা যদি কাজিয়া হয়, তেনেকুৱা ঠাইত আপোনালোকৰ AB যিখিনি আৰ্ম ব্ৰাঞ্চৰ যিখিনি হয় সেইখিনি থাকে আপোনালোকৰ। তো তাৰপিছত আমি আলোচনা কৰিম কমাণ্ডো বেটেলিয়ান যিখিনি আছে। কমাণ্ডো বেটেলিয়ান কিন্তু এটা এক্সট্ৰা হৈ গ'ল। কমাণ্ডো বেটেলিয়ানখিনি আপোনালোকৰ এক্সট্ৰা টোটেল। কমাণ্ডো বেটেলিয়ানখিনি AB হয়, আৰ্ম ব্ৰাঞ্চতে পৰে, সেইখিনি আৰু এক্সট্ৰাকৈ কেতিয়াবা আলোচনা কৰিম। আজি আমি AB যিখিনি জেনেৰেল কনষ্টেবল আৰু আপোনাৰ UB জেনেৰেল যিখিনি কনষ্টেবল সেইখিনিৰ বিষয়ে আজি আলোচনা কৰিম। তো প্ৰথমতে আমি আলোচনা কৰোঁ প্ৰথমতে আপোনাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ যদি আমি ক'বলৈ যাওঁ, তো চিলেকশ্যন প্ৰচেছত আপোনালোকৰ প্ৰথমতে হ'ব আপোনালোকৰ PET PMT, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল মেজাৰমেণ্ট টেষ্ট এণ্ড মেডিকেল। তাৰপিছত আপোনালোকৰ ছেকেণ্ড ষ্টেজ হ'ব, ছেকেণ্ড ষ্টেজত আপোনালোকৰ ৰিটেন এক্সাম, থাৰ্ড আপোনালোকৰ ভাইভা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন, এণ্ড লাষ্ট আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আহি যায় লাষ্ট যিটো হয়। এতিয়া প্ৰথমতে আমি ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বিষয়ে আলোচনা কৰোঁ। ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ফিজিকেল মেজাৰমেণ্ট টেষ্ট এইটো। তো ফিজিকেলত যদি আপোনালোকৰ নাম্বাৰ আমি ধৰোঁ, নাম্বাৰ আপোনালোকৰ 40 মাৰ্কছ থাকে ফিজিকেলত। তো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল মেজাৰমেণ্ট টেষ্টত আপোনালোকৰ হাইট, চেষ্ট এইবোৰ জোখা হয়, তো ৱেইট এইবোৰ জোখা হয় আপোনালোকৰ। এইবোৰ ফিজিকেল মেজাৰমেণ্ট টেষ্টত কোনো ধৰণৰ নম্বৰ আপোনাক দিয়া নহয়। আপোনালোকৰ হাইট যদি আমি চাওঁ মেল কেণ্ডিডেটৰ কাৰণে, মেল কেণ্ডিডেটৰ হাইট আপোনাৰ 162.56 চেণ্টিমিটাৰ লাগিব, ঠিক আছে। কাৰ কাৰণে? জেনেৰেল, OBC, MOBC এণ্ড SC। যদি আপুনি জেনেৰেল হয়, OBC হয়, MOBC বা SC হয়, তেতিয়াহ'লে আপোনালোকৰ হাইট হ'ব আপোনালোকৰ 162.56 চেণ্টিমিটাৰ। আৰু যদি আপোনালোকে ST প্লেইন বা ST হিল হয়, তেতিয়াহ'লে আপোনালোকৰ 160.02 চেণ্টিমিটাৰ আপোনালোকৰ হাইট হ'ব লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ চেষ্ট আপোনালোকৰ বুকু আপোনালোকৰ নুফুলোৱাকৈ 80 পৰা 85 হ'ব লাগিব, 80 to 85, নুফুলোৱাকৈ 80 আৰু ফুলালে 85 চেণ্টিমিটাৰ আপোনাৰ হ'ব লাগিব। যিটো আপোনাৰ কিহৰ কাৰণে? জেনেৰেল, OBC, MOBC, SC এণ্ড ST প্লেইনৰ কাৰণে। ST প্লেইনৰ কাৰণে 80 to 85 চেণ্টিমিটাৰ, ঠিক আছে চেষ্ট। আৰু অকল ST হিলৰ কাৰণে আমাৰ কি হয়, ST যিখিনি হিল এৰিয়া যিখিনি আছে পাহাৰ এৰিয়া, চ' সেইখিনিৰ কাৰণে কি হয় 78 চেণ্টিমিটাৰ মিনিমাম চেষ্ট লাগিব, আৰু 83 চেণ্টিমিটাৰ এক্সপেণ্ডেড, কি আপোনালোকৰ ফুলোৱাৰ পিছত 83 চেণ্টিমিটাৰ হ'ব লাগিব, ঠিক আছে। এইটো হৈ গ'ল ক্লিয়াৰ। আৰু এবাৰ কৈ দিছোঁ মই আকৌ এবাৰ, হাইট আপোনালোকৰ জেনেৰেল, OBC, MOBC, SCৰ কাৰণে 162.56 চেণ্টিমিটাৰ, আৰু ST প্লেইন আৰু ST হিলৰ কাৰণে 160.02 চেণ্টিমিটাৰ। চেষ্ট আপোনালোকৰ জেনেৰেল, OBC, MOBC, SC এণ্ড ST প্লেইনৰ কাৰণে 80 to 85 চেণ্টিমিটাৰ, ঠিক আছে। ST হিলৰ কাৰণে অনলি 78 to 83 চেণ্টিমিটাৰ।
এতিয়া ফিমেলৰ ক্ষেত্ৰত কৈছোঁ ফিমেলৰ ক্ষেত্ৰত আপোনালোকৰ যদি হাইট চাব যাওঁ বিশেষটো নোজোখে তেওঁলোকৰ হাইট যদি চাব যাওঁ তেওঁলোকৰ 154.94 সেন্টিমিটাৰ ফিমেলৰ কাৰণে ইউআৰ OBC MOBC নেচেচিৰ কাৰণে যিটো হয় হাইট আপোনালোকে 154.94 সেন্টিমিটাৰ ঠিক আছে আৰু আপোনালোকৰ ST প্লেন আৰু ST হিলৰ কাৰণে 152.40 সেন্টিমিটাৰ ওকে তো তাৰপিছত আহিল ৰেষ্ট আৰু লং জাম্প সো এই দুটাত আপোনালোকৰ নম্বৰ থাকে ৰেষ্টত আপোনাৰ যি ৰানিঙত দৌৰাত আপোনালোকৰ নম্বৰ থাকে 20 মেক্সিমাম মাৰ্কছ এণ্ড লং জাম্পত মেক্সিমাম মাৰ্কছ 20 মানে টোটেল ইয়াত 40 মাৰ্কছ থাকে ঠিক আছে সো টোটেল ইয়াত মানে 40 মাৰ্কছ থাকে ৰেচ আৰু লং জাম্প দুটা মিলি ঠিক আছে ৰেচত আপোনালোকৰ 3200 মিটাৰ আপোনালোকৰ 3200 মিটাৰ ৰানিং হয় মেল কেণ্ডিডেটৰ কাৰণে 3200 মিটাৰ 840 সেকেন্ড মানে 14 মিনিটত 3200 মিটাৰ তেওঁলোকে 3.2 কিলোমিটাৰ ৰানিং তেওঁলোকে কমপ্লিট কৰিব লাগে 14 মিনিটত যদি 14 মিনিটৰ আগত কৰে তেতিয়াহ'লে নম্বৰ বেছিকৈ পাব যদি 14 মিনিট মেক্সিমাম হয় 14 মিনিটত যদি কৰে তেওঁলোকে 20 মাৰ্কছ পাব 10 মাৰ্কছ পাব সৰি আৰু যদি 10তকৈ বেছি লাগে 14 মিনিটৰ আগত কৰিব লাগিব যদি মানে 12-11 মিনিটত কৰি দিব পাৰে 20 মাৰ্কছ আপোনালোকে আৰামত পাই যাব লং জাম্প আপোনালোকৰ মিনিমাম 335 সেন্টিমিটাৰ মাৰিব লাগিব তিনিটা চান্স আপোনালোক দিয়া হ'ব যিটো আটাইতকৈ ভাল আপোনালোকৰ হ'ব সেইটোৱে আপোনালোকৰ ৰাখি দিয়া হ'ব 335 সেন্টিমিটাৰ মিনিমাম মাৰিব লাগিব যদি ইয়াতকৈ মেক্সিমাম যিমান পাৰে আপোনালোকে সিমান পাব মিনিমাম 335 সেন্টিমিটাৰ যদি আপোনালোকে মাৰে তেতিয়াহ'লে 10 মাৰ্কছ পাব অনলি ঠিক আছে 335 সেন্টিমিটাৰ যিমানেই ওপৰত মাৰি গৈ থাকিব আপোনালোকে সিমানে মাৰ্কছ পাই যাব মেক্সিমাম মাৰ্কছ 20 লাগিব হাতটো ঠিক আছে তিনিটা চান্স আপোনালোকক দিয়া হ'ব ফিমেলৰ ক্ষেত্ৰতো সেই একেদৰে আপোনাৰ ৰেচ কি হ'ব 1600 মিটাৰ হ'ব 8 মিনিট আপোনালোকক সময় দিব 8 মিনিটত যদি আপোনালোকে কৰে তেতিয়াহ'লে 10 মাৰ্কছ পাব মিনিমাম মাৰ্কছ আৰু যদি 8 মিনিটতকৈ কম সময়ত কৰে তেতিয়াহ'লে আপোনালোকে মেক্সিমাম মাৰ্কছটো পাব 20 মাৰ্কছ 8 মিনিটৰ কমত কৰিব লাগে 6 মিনিট 6.5 মিনিট সিমানমানত যদি কৰে 20 মাৰ্কছ মান পাই যাব আপুনি লং জাম্প আমি ফিমেলৰ কাৰণে 244 সেন্টিমিটাৰ লাগিব তিনিটা চান্স আপোনালোকক দিয়া হ'ব 244 সেন্টিমিটাৰ মিনিমাম ঠিক আছে মেক্সিমাম ইয়াতকৈ যিমান মাৰিব পাৰে 244ৰ ওপৰত যিমান সেন্টিমিটাৰ মাৰিব পাৰে সিমানে আপোনাৰ মাৰ্কছটো বেছিকৈ পাব ইয়াত 244 সেন্টিমিটাৰ মানে অনলি 10 মাৰ্কছ পাব ঠিক আছে আপোনালোকে ট্ৰাই কৰিব যে 350 মান আপোনালোকে মাৰিব পাৰে 350 সেন্টিমিটাৰ মান মাৰিব তেতিয়া আপোনালোকৰ ভাল নম্বৰ এটা পায় কেৰি কৰিব পাৰে আপোনালোকে তো ইয়াত টোটেল 40 মাৰ্কছ আছে ঠিক আছে ফিজিকেলত টোটেল লং জাম্প আৰু ৰেচ মিলে 40 মাৰ্কছ আছে সো এইটো হৈ গ'ল এইটো হৈ যোৱাৰ পিছত একেলগে আমাৰ মেডিকেলো হৈ যায় সেইদিনাখন মেডিকেল আপোনালোকৰ কি চাব মেডিকেলত সো যদি আপোনালোকে লং জাম্প আৰু হাইট এইবোৰ আপোনালোকে ক্লিয়াৰ কৰে আপোনালোকৰ লং জাম্প আৰু ৰেচ আপোনালোকে ক্লিয়াৰ কৰে তাৰপিছত আপোনাৰ মেডিকেল হৈ যায় একেলগে সেইদিনাখনতে য'ত আপোনালোকৰ আই চাই চকু আপোনাৰ কালাৰ ভিজন আপোনালোকৰ ডিষ্টেঞ্চ এইবোৰ চেক কৰে নকনি চাই আপোনালোকৰ কিবা দেহত কিবা কাট চাট আছে নেকি সো এইবোৰ চাই আপোনাৰ প্ৰাইভেট পাৰ্ট চেক কৰে আপোনালোকৰ তাৰপিছত আপোনালোকৰ যদি ডায়েবেটিছ আছে ডায়েবেটিছ হেৰনিয়া পাইলছ এইবোৰ যদি আছে আপোনালোকৰ চেক কৰে লগতে যিকোনো ধৰণৰ ডিজিজ আপোনালোকৰ যদি আছে এইবোৰ চেক কৰে আপোনালোকৰ আই আপোনালোকৰ চকুৰ যিটো ডিষ্টেঞ্চ ভিজন এইটো 6/6 to 6/9 আপোনালোকৰ হ'ব লাগিব আপোনালোকৰ উইদাউট গ্লাছ হ'ব লাগিব ঠিক আছে আপোনালোকৰ চশমা নিপিন্ধাকৈ 6/6 আৰু 6/9ৰ ভিতৰত হ'ব লাগিব আফটাৰ কোৱালিফাইং আপোনালোকে এইখিনি যেতিয়া কোৱালিফাই কৰিব তাৰপিছত আপোনাৰ PET PMT যেতিয়া ৰিজাল্ট আহিব কোৱালিফাই কৰাৰ পিছত আপোনালোকে ৰিটেন টেষ্ট দিব পাৰিব সো ৰিটেন টেষ্ট দিয়াৰ কাৰণে আপোনালোকে ৰিটেন টেষ্টৰখিনি মই বুজাই দিছোঁ ৰিটেন টেষ্টত আপোনালোকৰ 100 মাৰ্কছ থাকিব 50 মাৰ্কছ থাকিব 100 কুৱেশ্যন থাকিব এটা কুৱেশ্যনত হাফ মাৰ্ক কৰি থাকিব ঠিক আছে ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই আপোনালোকে ভয় কৰিব নালাগে আপোনালোকে কেৱল টিক মাৰ্ক দি কিনে আহি যাব নোৱাৰিলে আপোনালোকে এটা হেৰি কৰি টিক মাৰ্ক দি দিব কাৰণ ইয়াত নিগেটিভ মাৰ্কিং আপোনালোকৰ নাম্বাৰ কাটা নাযায় ইয়াতে তো ৰিটেনত আমাৰ যদি আমি সিলেবাছখিনি চাই আপোনালোকৰ জেনেৰেল আপোনাৰ আৰিথমেটিক্সৰ পৰা কুৱেশ্যন আহিব আছামিজ লেংগুৱেজৰ পৰা কুৱেশ্যন আহিব লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড বা আৰু মেণ্টেল এবিলিটি এইবোৰৰ পৰা কুৱেশ্যন আহিব জেনেৰেল এৱাৰনেছ তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ হিষ্টৰী জিঅ'গ্ৰাফী ইকনমিক্স এণ্ড পলিটি অফ আছাম এণ্ড ইণ্ডিয়া তো এইখিনি আপোনালোকে চাব লাগিব গোটেইখিনি চিলেবাছ তাৰপিছত আপোনালোকৰ মই ক'লোৱেই কুৱেশ্যন আপোনালোকৰ 100টা কুৱেশ্যন আহিব 50 নম্বৰ থাকিব এটা কুৱেশ্যনত হাফ মাৰ্কে থাকিব আপোনালোকৰ নিগেটিভ মাৰ্কিং নাই ইয়াত ঠিক আছে তাৰপিছত আপোনালোকে যেতিয়া ৰিটেন ক্লিয়াৰ কৰিব ৰিটেনো ক্লিয়াৰ কৰিলে আপোনালোকে ফিজিকেল ক্লিয়াৰ কৰিলে ফাৰ্ষ্ট আৰু ৰিটেন ক্লিয়াৰ কৰিলে তাৰপিছত আপোনালোকৰ আহি যাব কি হ'ব ভাইভা তো ভাইভালৈ মাতি দিব আপোনালোক ভাইভাত আপোনালোকৰ সেইদিনাখন ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে হৈ যাব ভাইভা ডকুমেণ্ট ভেৰিফিকেশ্যন দুটা হ'ব একেলগে তো ভাইভাত আপোনালোকৰ 5 নম্বৰ থাকে তো ভাইভাত নৰ্মেলি আমাৰ যিখিনি কুৱেশ্যন সেইখিনি সোধে ইমানটো কুৱেশ্যন সুধি নাথাকে ভাইভাত তো ভাইভাত নৰ্মেল কুৱেশ্যনে সোধে আপোনালোকে ক'ত ঘৰ কি কথা
আপোনালোকে কৰিব পাৰে নে এনেকুৱা মানে নৰ্মেল কুৱেশ্যন সুধি দিব আপোনালোকক এইবোৰ আপোনালোকৰ মানে ইমান ডিফিকাল্ট কুৱেশ্যন ভাইভাত নুসুধে নৰ্মেল কুৱেশ্যনখিনি সুধি দিয়ে আপোনালোকৰ যিটো মেণ্টেল এবিলিটি এইটো আপোনালোকে চেক কৰে আপোনালোকে ভয় কৰে নেকি কথা কোৱাৰ কাৰণে বা হেৰি কৰে নেকি এইখিনি চেক কৰে বেলেগ একো বিশেষ চেক নকৰে এনচিচিত আমাৰ মাৰ্কছ কিমান থাকিব এনচিচি আমাৰ চি চাৰ্টিফিকেট কাৰণে চি চাৰ্টিফিকেট যদি আপোনাৰ আছে আপুনি 5 নম্বৰ পাব যদি বি চাৰ্টিফিকেট আছে আপুনি 3 নম্বৰ পাব এই চাৰ্টিফিকেট কোনো ধৰণৰ নাম্বাৰ ইয়াত দিয়া নহয় এই চাৰ্টিফিকেটত নাম্বাৰ নাপাব আপোনালোকে ঠিক আছে অনলি বি আৰু চি চাৰ্টিফিকেটত নাম্বাৰ পাব মনত ৰাখিব চি চাৰ্টিফিকেট থাকিলে 5 নম্বৰ এক্সট্ৰা পাব বি চাৰ্টিফিকেট থাকিলে 3 নম্বৰ এক্সট্ৰা পাব নেক্সট ফাইনেল মেৰিট লিষ্ট আহি যাব আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট অহাৰ পিছত আপোনালোকে সিলেকশ্যন লিষ্ট আপোনালোকৰ আহি যায় তাৰপিছত ফাইনেল মেৰিট লিষ্ট অহাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে আপোনালোকৰ ডকুমেণ্টেশ্যনখিনি মই বুজাই দিছোঁ ডকুমেণ্টছ আপোনালোকৰ কি লাগিব প্ৰথমতে আপোনালোকে ইণ্ডিয়ান নেশ্যনেলিটি আপোনাৰ থাকিব লাগিব আপোনালোকে ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব ভাৰতৰ বাসিন্দা হ'ব লাগিব ছেকেণ্ড আপোনালোকে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট আপোনালোকে হ'ব লাগিব ঠিক আছে ইণ্ডিয়ান নেশ্যনেলিটিটো হ'বই লাগিব মেণ্ডেটৰী তাৰপিছত আপোনালোকে অসমৰো পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব লেংগুৱেজ আপোনালোকে অসমীয়া জানিব পাৰিব লাগিব অসমীয়াই হওক বা অন্য এটা ষ্টেট লেংগুৱেজ যেনেকৈ বড়ো বেংগলী এইখিনিও হওক আপোনালোকে জানিব লাগিব মেইনলি আপোনালোকে আছামিজ আপোনালোকে জানিব লাগিব ঠিক আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম PRC আপোনালোকৰ থাকিব লাগিব ডকুমেণ্টেশ্যনখনত যদি আমি চাওঁ ডকুমেণ্টছ আপোনালোকৰ PRC লাগিবই মেণ্ডেটৰী আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ যদি নাইও এপ্লাই এতিয়া কৰি থৈ দিওঁ কাৰণ আপোনালোকৰ এইটো ডিভিৰ টাইমত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমত এইখিনি লাগিবই লাগিব ঠিক আছে যেতিয়া ভাইভা দিব যাব PRC আপোনালোক লাগিবই PRC এপ্লাই কৰি দিয়ক যদি আপোনালোকৰ নাই এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ লাগিব এমপ্লয়মেণ্ট অফিচৰ আপোনালোকে যিটো আজিকালি অনলাইন কৰিব পাৰে প্ৰচেছটো মই আপোনাক শিকাই দিম অনলাইন কেনেকৈ কৰে তো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ চাৰ্টিফিকেট লাগিব তাৰপিছত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড লাগিব 10th HSLC এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট লাগিব এজ প্ৰুফৰ কাৰণে ঠিক আছে লগতে 10th চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লাগিব 12ৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব আপোনালোকৰ আধাৰ কাৰ্ড লাগিব মেণ্ডেটৰী আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকৰ যদি আছে পেন কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকৰ লাগিব OBC SC ST যদি আপোনালোকে হয় তেতিয়াহ'লে আপোনালোকৰ চাৰ্টিফিকেট লাগিব আপোনালোকে কৰি থৈ দিয়ক এইখিনি আগতীয়াকৈ পাছপোৰ্ট ফটো আপোনালোকৰ লাগিব পাছপোৰ্ট ফটো লাগিব লগতে একনলেজমেণ্ট শ্লিপখন আপোনালোকে লৈ যাব লাগিব প্ৰত্যেকটো ষ্টেপতে আপোনালোকে একনলেজমেণ্ট যিখন আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফৰ্ম থাকে সেইখন আপোনালোকে লগত লৈ যাব ঠিক আছে টোটেল মাৰ্কছ আমাৰ থাকে কিমান ফিজিকেলত থাকে আমাৰ 40 মাৰ্কছ ৰিটেনত 50 মাৰ্কছ ভাইভাত 5 মাৰ্কছ এণ্ড NCCত 5 মাৰ্কছ টোটেল আমাৰ 100 মাৰ্কছ থাকে চ' আপোনালোকে কেৰি কৰিব ট্ৰাই কৰিব টোটেল আপোনালোকে ফিজিকেলতে বেছি নম্বৰ ৰাখে কনষ্টেবলত আপোনালোকে ফিজিকেলত মানে বেছি নম্বৰ ৰাখিব ট্ৰাই কৰিব যাতে আপোনালোকে 35 ইমানমান পাই যায় 35 মান আপোনালোকে ৰাখিব চেষ্টা কৰিবই কৰিব 35 যদি আপোনালোকে ৰাখিব নোৱাৰে আপোনালোকৰ নাম নাহে মেৰিট লিষ্টত চ' 35 আপোনালোকে ৰাখিবই লাগিব যেনেকৈ 40ৰ ভিতৰত 35 আপোনালোকে ৰাখিবই লাগিব ফিজিকেলত কষ্ট কৰক কেতিয়াৰ পৰা কষ্ট কৰি যাওক তেতিয়া আপোনালোকে কোৱালিফাই হ'ব পাৰিব লগতে ৰিটেন টেষ্ট আপোনালোকে ৰিটেন টেষ্টতো এতিয়া আগতে মানে ইমানটো কাট অফ নগৈছিল আপোনালোকে ইমান ৰিটেনত নাম্বাৰ নলৈছিল কিন্তু এতিয়া যিটো লেভেলত কম্পিটিশ্যন বাঢ়ি গৈ আছে গতিকে আপোনালোকে ৰিটেন টেষ্টতো 50ৰ ভিতৰত মিনিমাম 37 38 আপোনালোকে ৰাখিবই লাগিব নহ'লে আপোনালোকৰ চিলেকশ্যনত খুব মানে জটিলতা আহি পৰিব লগতে আপোনালোকৰ যদি NCC চাৰ্টিফিকেট আছে তেতিয়াহ'লে এইটো নাম্বাৰ পাব NCC নাথাকিলেতো নাপায় বাৰু তো আপোনালোকৰ ভাইভাত আপোনালোকে 3-4 নম্বৰটো ভাইভাত পায় 5 নম্বৰ থাকে ভাইভাত তো 3-4 নম্বৰটো পায় দিয়ে তেওঁলোকে 4 নম্বৰ আপোনালোকে ধৰিয়ে ৰাখক 4 নম্বৰ পাবই পাব তো তেনেকৈ আপোনালোকে 80 to 80 প্লাছ স্ক'ৰ কৰিবলৈ ট্ৰাই কৰক তেতিয়া আপোনালোকৰ চিলেকশ্যনত লিষ্টত নাম অহাৰ ট্ৰাই থাকে মই জেনেৰেলৰ কৈছোঁ OBCৰ অকণমান কম হ'ব OBC SC STৰ জেনেৰেলৰ আপোনালোকে 80 প্লাছ আপোনালোকে ৰাখিবলৈ ট্ৰাই কৰিবই লাগিব নহ'লে আপোনালোকৰ নাম নাহে তাৰপিছত মই যদি কওঁ এডুকেশ্যন কোৱালিফিকেশ্যনটো মই কৈ দিছোঁ আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন বুলি ক'লে আপোনালোকে যদি AB কনষ্টেবলৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে নৰ্মেল 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে UBৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে 12 পাছ হাই ছেকেণ্ডেৰী পাছ আপোনালোকক লাগিব আৰু এজ আপোনালোকৰ 18ৰ পৰা 25 আপোনালোকৰ হ'ব লাগিব যদি আপোনালোকে OBC MOBC তেতিয়া আপোনালোকৰ 3 বছৰ আৰু ৰিলেক্সেশ্যন পাব আৰু যদি SC ST হয় 5 বছৰৰ ৰিলেক্সেশ্যন পাব মানে আপ টু যদি আপুনি 25 বছৰ
আপোনালোকে মেক্সিমাম যদি আপুনি OBC হয় 28 বছৰলৈকে আপোনালোকে পাৰিব আৰু যদি আপুনি SC ST হয় তেতিয়াহ'লে 30 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে ইয়াত এপ্লিকেশ্যন ফিজ নালাগে নীল সকলোৰে কাৰণে এপ্লিকেশ্যন ফিজ নীল আপোনালোকৰ তো গোটেইখিনি ডিটেইলছ মই ভিডিঅ'টোৰ মাধ্যমেৰে ক'লোঁ লগতে যদি কিবা ৰৈ গৈছে আচ্ছা ৰৈ গৈছে এটা তো মই এইটো কৈ দিয়া নাই এইটো কৈ দিওঁ এবাৰ আচ্ছা তো চেলাৰীটোৰ বিষয়ে মই কোৱা নাই চেলাৰীটোৰ বিষয়ে মই কৈ দিওঁ এবাৰ চেলাৰীটো যদি মই কওঁ আপোনালোকৰ নৰ্মেল 14,000 to 60,500 আপোনালোকৰ কি হয় বেছিক চেলাৰী হয় এইটো গ্ৰেড পে আপোনালোকৰ 5,600 টকা গ্ৰেড পে আৰু ট্ৰেভেল এলাউৱেন্স থাকিব লগতে এক্সট্ৰা এলাউৱেন্স আপোনাৰ ট্ৰেভেল এলাউৱেন্স থাকিব ছাবচিষ্টেঞ্চি এলাউৱেন্স থাকিব হাউচ ৰেণ্ট এলাউৱেন্স থাকিব চিলড্ৰেন এডুকেশ্যন এলাউৱেন্স পাব মোবাইল ফোন ৰিইম্বাৰ্ছমেণ্ট নিউজ পেপাৰ এলাউৱেন্স এইবোৰ পাই যাব আপুনি টেলি ট্ৰেন্সপৰ্টেশ্যন এলাউৱেন্স পাব কেছ হেণ্ডলিং এলাউৱেন্স পাব লগতে আপোনালোকে পাব ইণ্টাৰনেট এলাউৱেন্স পাব লগতে ফিক্স মেডিকেল এলাউৱেন্স পাব আজিকালি ইনচেণ্টিভো কিছুমানক পায় ইনচেণ্টিভো পাব আপোনালোকে যদি আপোনালোকে ভাল কাম কৰে লগতে এক্সট্ৰা আৰু বহুত কিবা কাৰণে আপোনালোকে ফেচিলিটি পাব তো আপোনালোকে এতিয়াৰ পৰা ভালকৈ ট্ৰাই কৰক ভালকৈ পঢ়ি যাওক ভালকৈ আপোনালোকে ফিজিকেলৰ কাৰণে প্ৰিপাৰেশ্যন কৰক যাতে আপোনালোকে ফিজিকেলত ভাল নম্বৰ ৰাখিব কনষ্টেবলত মেইন আপোনালোকে ফিজিকেলতে আপোনালোকে কি কৰিব লাগিব আটাইতকৈ বেছি যিটো কষ্ট ফিজিকেলতে কৰিব লাগিব ফিজিকেলত আপোনালোকে বহুত কষ্ট হ'ব ফিজিকেল যাতে আপোনালোক ভাল এটা নাম্বাৰ কেৰি কৰিব পাৰে সেইটো এতিয়াৰ পৰা ট্ৰাই কৰক আপোনালোকে যদি ভাল নম্বৰ ফিজিকেলত ট্ৰাই কৰিব পাৰে ফিজিকেলত যদি ভাল নম্বৰ ৰাখে 35 যদি আপোনালোকে ৰাখি দিব পাৰে তেতিয়া আপোনালোকৰ চিলেকশ্যন হৈ গ'ল চিলেকশ্যনৰ পৰা আপোনালোক কোনো ৰখাব নোৱাৰে ৰিটেনত অকণমান কষ্ট কৰিলে আপোনালোকে নম্বৰ পাই যাব কাৰণ 100 নম্বৰ আপোনাৰ থাকে হাফ নম্বৰকৈ থাকে 100টা কুৱেশ্যন চ' আপোনালোকে যদি মানে ভুলো কৰে তথাপিতো আপোনাৰ নাম্বাৰ নাযায় আপোনালোকে যদি 80টাও যদি আপোনালোকে এনেও যদি টিক মাৰ্ক দি দিয়ে 80টা যদি আপোনালোকৰ হৈ যায় কিছুমানটো জানিবই আপোনালোকে নিশ্চয় 80টা যদি আপোনালোকৰ হৈ যায় 40 নম্বৰ এনেই পালে আপোনালোকে ঠিক আছে একদম সহজ ৰিটেনটো আপোনালোকে অকণমান কষ্ট কৰি পাই যাব কিন্তু আটাইতকৈ বেছি কষ্ট হয় ফিজিকেলত এতিয়াৰ পৰা কষ্ট কৰি যাওক চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু যদি কিবা ৰৈ গৈছে আপোনালোকে কমেণ্ট কৰক প্লিজ কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো ইমান ধৰণৰ ভিডিঅ'ৰ কাৰণে কাৰণ মই এনে ধৰণৰ ভিডিঅ' ডেইলি আপলোড কৰোঁ ডেইলি দিওঁ আপোনালোকে ট্ৰাই কৰক যাতে মোক ফ'ল' কৰিব পাৰে মই কিছুমান টিপছ দিম আপোনালোকক তো সেই হিচাপে আপোনালোকে কৰি যাওক আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা ধৰণৰ আপডেট পাবৰ কাৰণে তো আজিৰ কাৰণে ৰাখিছোঁ আৰু তো নেক্সট আৰু অহাকালি এটা ভিডিঅ' আহি আছে আপোনালোকে অহাকালি এটা ভিডিঅ' পাই যাব ইয়াৰ ওপৰতে আছাম পুলিচ কনষ্টেবলৰ ওপৰতে মই আৰু অলপমান ডিছপ্লে মানে ইয়াত ডিছক্ৰিপশ্যন হিচাপে বুজাই মই ৰাখিম তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো বাই